মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 হিন্দীৰ লেসন 15 হোলি আইৰি এই লেসনটিৰ কুৱেশ্যনৰ আনসাৰ কেতিয়া। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু কুৱেশ্যনৰ আনসাৰ কেতিয়া লিখি ল'বা। তোমালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে উত্তৰ দিও। তাৰ মানে তোমালোকক উত্তৰ দিবলৈ দিছে। চোৱা কত দিছে হোলি মে হম क्या करते हैं, হোলিত আমি কি কৰো। তো উত্তৰত লিখিবা হোলি মে হম এক दूसरे को रंग लगाते हैं। হোলিত আমি এজনে আনজনক ৰং লগাও, হয়নে? আমি হোলিত এজনে আনজনক ৰং লগাই আনন্দ কৰো। নেক্সট আছে হোলি কব मनाई जाती है। তাৰ মানে হোলি কেতিয়া পালন কৰা হয়। উত্তৰত লিখিবা होली फाल्गुन महीने की पूर्णिमा के दिन मनाई जाती है। होली फागुन माहर पूर्णिमार दिना पालन কৰা হয়। ওকে, এই প্ৰশ্নবিলাক কিন্তু ইম্পৰ্টেন্ট হয়, ঠিক আছে? তোমালোকৰ পৰীক্ষাত প্ৰশ্নবিলাক আহিব পাৰে, গতিকে তোমালোকে মুখস্থ কৰি পেলাবা। তাৰপিছত তোমালোকক গদ দিছে বজাৰ মে क्या क्या सामान बिक रहा था। বজাৰত কি কি বস্তু বিক্ৰী হৈ আছিল বা কি কি সামগ্ৰী বিক্ৰী হৈ আছিল। উত্তৰত লিখিবা बाजार में लाल पीला हरा नीला आदि रंगों के साथ विविध आकार की पिचकारियाँ, कागज की बनी हुई रंग बिरंगी टोपियाँ और अलग अलग प्रकार के मुखौटे भी बिक रहे थे। তাৰ মানে বজাৰত বিভিন্ন ধৰণৰ ৰং বিক্ৰী হৈ আছিল, বেলেগ বেলেগ প্ৰকাৰৰ পিচকাৰি বিক্ৰী হৈ আছিল আৰু কাগজৰ বেলেগ বেলেগ ৰঙৰ টুপি বিক্ৰী হৈ আছিল আৰু বিভিন্ন ধৰণৰ মুখা বিক্ৰী হৈ আছিল। ওকে, তো এদিকে তোমালোকে উত্তৰ লিখি লবা। ঘট দিছে স্নেহা আৰু অয়নে क्या क्या खरीदे। স্নেহা আৰু অয়নে কি কি কিনিছিল তোমালোকক সুধিছে। তো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত লিখিবা স্নেহা और অয়ন ने पिचकारियाँ रंग और गुलाल खरीदे। স্নেহা আৰু অয়নে পিচকাৰি কিনিছিল, বিভিন্ন ধৰণৰ ৰং কিনিছিল আৰু গুলাল কিনিছিল, ঠিক আছে? তাৰপিছত গদ দিছে হোলিকা দহন মে क्या होता है। হোলিকা দহনত কি হয় তোমালোকে সুধিছে। উত্তৰত লিখিবা होलिका दहन के दिन चौराहे पर सभी लोग मिलकर विधिपूर्वक आग लगाते हैं। इससे दुष्ट शक्तियों का नाश होता है, ঠিক আছে? 2 নম্বৰত দিছে উত্তৰ লিখো। একেবাৰে 1 মাৰ্কৰ কুৱেশ্যন হয়, একেবাৰে চমু চমু উত্তৰ হয়। চোৱা কত দিছে স্নেহা কো क्या चाहिए था। স্নেহা যেতিয়া তাৰ দেউতাকৰ সৈতে বজাৰলৈ গৈছিল তেতিয়া স্নেহাই কি বিচাৰিছিল, বজাৰৰ পৰা কি কিনিব বিচাৰিছিল তোমালোকক সুধিছে। তো উত্তৰত লিখিবা স্নেহা কো লাল ৰং কি লম্বি পিচকাৰি चाहिए थी। স্নেহাই লাল ৰঙৰ দীঘল পিচকাৰি বিচাৰিছিল, ঠিক আছে? তাৰপিছত তোমালোকক ঘট দিছে পিতাজী কে সাথ কौन कौन বাজাৰ গয়ে। পিতাজীৰ সৈতে কোন কোন বজাৰলৈ গৈছিল। তো তোমালোকে পাঠটো পঢ়িলে গম পাবা যে পিতাজীৰ সৈতে স্নেহা আৰু অয়ন বজাৰলৈ গৈছিল, হয়নে? তো উত্তৰত লিখিবা পিতাজী কে সাথ অয়ন और স্নেহা বাজাৰ গয়ে। তাৰপিছত তোমালোকক গদ দিছে किस उत्सव को रंगों का त्योहार कहा जाता है। কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয়। হোলিক ৰঙৰ উৎসৱ বুলি কোৱা হয় কাৰণ হোলিত আমি এজনে আনজনক ৰং দি আনন্দ কৰোঁ আৰু হোলি উৎসৱটোৱে হৈছে ৰঙৰ উৎসৱ, তাৰ মানে আনন্দ উল্লাসৰ উৎসৱ। সেইকাৰণে হোলিক ৰংগো কা त्योहार कहा जाता है, তাৰ মানে ৰঙৰ উৎসৱ বুলি কোৱা হয়। তো তোমালোকে উত্তৰত লিখিবা হোলি কো रंगों का त्योहार कहा जाता है। होली उत्सवटुक रंगर उत्सव বুলি কোৱা হয়। তাৰপিছত ঘট দিছে सड़क के किनारे दुकानों में क्या सजी हुई थी। ৰাস্তাৰ কাষত থকা দোকানবিলাকত কি সজাই থোৱা আছিল। তো উত্তৰত লিখিবা सड़क के किनारे दुकानों में रंग गुलाल पिचकारियाँ मुखौटे और टोपियाँ सजी हुई थी।
ৰাস্তাৰ কাষত থকা দোকানবিলাকত ৰং গুলাল পিচকাৰী মুখা আৰু বিভিন্ন ধৰণৰ টুপি সজাই থোৱা আছিল ঠিক আছে তাৰপিছত তোমালোকক গদ দিছে होलिका दहन में लोग ढोल बजाकर क्या कर रहे थे होलिका दहনত মানুহবিলাকে ঢোল বজাই কি কৰি আছিল বুলি তোমালোকক সুধিছে তো তোমালোকে উত্তৰত লিখিবা होलिका दहन में लोग ढोल बजाकर गाना गा रहे थे होलिका दहনৰ দিনা তাৰ মানে হোলীৰ আগৰ দিনা মানুহবিলাকে ঢোল বজাই গান গাই আছিল ओके এতিয়া তিনিত চোৱা তোমালোকক তিনি দিছে होली में प्रयोग होने वाली विभिन्न चीजों की एक सूची बनाओ होलीत व्यवहार हुआ विभिन्न বস্তুৰ এটা তালিকা বনাবলৈ দিছে তোমালোকক তো তোমালোকে উত্তৰ দি লিখিবা होली में प्रयोग होने वाले विभिन्न चीजों की सूची মানে होलीत व्यवहार हुआ विभिन्न বস্তুৰ তালিকা সোৱা होलीत ৰং ব্যৱহাৰ কৰা হয় গুলাল ব্যৱহাৰ কৰা হয় পিচকাৰী ব্যৱহাৰ কৰা হয় মুখুটি ব্যৱহাৰ কৰা হয় অৰ্থাৎ কি বুলি কয় মুখা ব্যৱহাৰ কৰা হয় ঢোল ব্যৱহাৰ কৰা হয় হয়নে গতিকে তোমালোকে उत्तर दी लिखिबा होली में प्रयोग होने वाले विभिन्न चीजों की सूची रंग गुलाल पिचकारी मुखुटे ढोल ओके এতিয়া চাৰিত চোৱা তোমালোকক চাৰিত দিছে आओ रंगों को पहचाने কৈছে মানে এই ৰং বিলাকক তোমালোকক চিনিবলৈ দিছে চোৱা नीचे दी गई रंगोली में कौन से रंग है এই তলত দিয়া এই যেটো ৰংগোলী আছে এই ৰংগোলীটোত কি ৰং আছে তোমালোকক সুধিছে बताओ और खाली जगहों में रंगों के नाम लिखो তো এই ৰংগোলীটোত কি ৰং আছে তোমালোকক ক'বলৈ দিছে আৰু এই খালি জায়গাবিলাকত ৰংবিলাকৰ নাম লিখিবলৈ দিছে চোৱা তোমালোকে যদি এফালৰ পৰা চোৱা তেতিয়াহলে তোমালোকে দেখিবা যে এটো হৈছে বেঙুনী কালাৰ তাৰ মানে বেঙুনীয়া ৰং হয়নে আৰু এটো হৈছে লাল হয়নে এটো লাল ৰং হয় এটো লাল ৰং হয় এটো বেঙুনীয়া ৰং হয় এটো কলা ৰং হয় আৰু এটো অলপ পাতল নীলা হয় হয়নে একেবাৰে যেটো মেইন নীলা কালাৰ হেতু নহয় এটো পাতল নীলা কালাৰ হয় তাৰমানে লাইট ব্লু আৰু এটো অলপ ডাৰ্ক গ্ৰীন কালাৰ হয় যাৰ কাৰণে এটো অলপ কলা ৰঙৰ নিচিনা হৈ গল আৰু এটো হৈছে গুলাবী তাৰমানে গোলাপী কালাৰ আৰু এটো হৈছে পিলা তাৰমানে হালধীয়া ঠিক আছে তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকে ৰং কিটাৰ নাম লিখি লবা এতিয়া পাছত চোৱা তোমালোকক পাছত দিছে आओ बातचीत करें कछुआ को दिसे होली के अलावा हमारे देश में और कौन से उत्सव मनाए जाते हैं होलीर बाहिरे আৰু কি উৎসৱ আমাৰ দেশত পালন কৰা হয় তো সেই উৎসৱবিলাকৰ নাম লিখিবলৈ দিছে তোমালোকক উত্তৰত লিখিবা होली के अलावा हमारे देश में ईद क्रिसमस दीपावली दशहरा बिहू आदि उत्सव मनाए जाते हैं होलीर बाहिरेও আমাৰ দেশত ঈদ পালন কৰা হয় বৰদিন পালন কৰা হয় দীপাৱলী দশহৰা বিহু হয়নে এই উৎসৱবিলাক পালন কৰা হয় গতিকে তোমালোকে ইয়াৰ পৰা চাইছে লিখি লবা যে होली के अलावा हमारे देश में ईद क्रिसमस दीपावली दशहरा बिहू आदि उत्सव मनाए जाते हैं ठीक আছে তাৰপিছত তোমালোকক খত দিছে तुम होली के दिन क्या करते हो होली दिना তুমি কি কৰা तो यार उत्तर लिखिबा हम होली के दिन एक दूसरे के गालों पर रंग लगाकर गले मिलते हैं और अपने दोस्तों के साथ खूब मस्ती करते हैं ठीक है इधर তোমালোকে লিখি লবা একেবাৰে সহজ হয় বেছি দীঘল নহয় প্ৰশ্নকেইটাৰ উত্তৰ এতিয়া গত চোৱা তোমালোকক গত দিছে विभिन्न उत्सवों के अवसर पर तुम्हारे घर में क्या पकवान बनाते हैं তাৰমানে তোমালোকক সুধিছে যে বিভিন্ন উৎসৱ উপলক্ষে তোমালোকৰ ঘৰত কি খাদ্য বস্তু প্ৰস্তুত কৰা হয় तो तुम्हारे एक क्वेश्चन का आंसर लिखिबा विभिन्न उत्सवों के अवसर पर हमारे घर में विभिन्न प्रकार की मिठाइयाँ बनाई जाती है जैसे गुलाब जामुन लड्डू खीर जलेबिया आदि তাৰমানে উত্তৰটোত কোৱা হৈছে যে বিভিন্ন উৎসৱ উপলক্ষে আমাৰ ঘৰত বিভিন্ন ধৰণৰ মিঠাই তৈয়াৰ কৰা হয় যেনে গোলাপ জামুন লাড্ডু খীৰ জিলাপি আদি ঠিক আছে একেবাৰে সহজ হয় হয়নে তোমালোকে ইয়াৰ পৰা চাইছে লিখি লোৱা
এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰত দিছে आओ नीचे की तालिका में उत्सवों के नाम लिखे কৈছে আহা তলৰ তালিকাত উৎসৱৰ নাম লিখো এই খালি জায়গাবিলাকত তোমালোকক উৎসৱৰ নাম লিখিবলৈ দিছে মই লিখি আনিছো চোৱা ইয়াত কি কৈছে घर में मनाए जाने वाले उत्सव তাৰমানে ঘৰৰ ভিতৰত পালন কৰা উৎসৱ ৰক্ষাবন্ধন তোমালোকে দেৱালী লিখিব নালাগে জন্মদিন বিবাহ আদি ঠিক আছে তাৰ পিছত দিছে বিদ্যালয় में मनाए जाने वाले उत्सव বিদ্যালয়ত পালন কৰা উৎসৱ বিদ্যালয়ত কি উৎসৱ পালন কৰা হয় गणतंत्र दिवस स्वाधीनता दिवस गांधी जयंती शिक्षक दिवस बाल दिवस হয়নে এইকেইটা বিদ্যালয়ত পালন কৰা হয় হয়নে गणतंत्र दिवस स्वाधीनता दिवस गांधी जयंती शिक्षक दिवस শিশু দিবস হয়নে এইকেইটা বিদ্যালয়ত পালন কৰা হয় অৰ্থাৎ স্কুলবিলাকত পালন কৰা হয় নেক্সট আছে सामूहिक सामाजिक रूप में मनाए जाने वाले उत्सव তাৰমানে গণ সামাজিক উৎসৱ মানে সামাজিকভাৱে পালন কৰা উৎসৱ বিহু দুৰ্গা পূজা ঈদ দিৱালী হোলি ক্ৰিসমাস ঠিক আছে এটো তোমালোকে লিখি লবা একেবাৰে সহজ হয়নে এতিয়া হাতত চোৱা তোমালোকক হাতত দিছে आओ हमारे देश में मनाए जाने वाले कुछ त्योहारों के बारे में चर्चा करें और उन त्योहारों से संबंधित गीत कथा आदि का संग्रह कर अपने दोस्तों को सुनाए या তোমালোকক কৈছে যে আহা আমাৰ দেশত পালন কৰা কিছুমান উৎসৱৰ বিষয়ে আলোচনা কৰি সেই উৎসৱৰ লগত জড়িত গীত কাহিনী আদি সংগ্ৰহ কৰি বন্ধু বান্ধৱীক শুনাও ইয়াত দিছে ক্ৰিসমাস ঈদ বিহু দশহৰা দিৱালী তো ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটো বেছি ইম্পৰ্টেন্ট নহয় এটো তোমালোকে এৰি দিব পাৰা নেক্সট আছে বাক্য বনাও তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে ঠিক আছে চোৱা প্ৰথমে আছে উৎসৱ উৎসৱ মানে উৎসৱ त्योहार तो बिहु असम का जातीय उत्सव है बिहु হৈছে অসমৰ জাতীয় উৎসৱ হয়নে গতিকে তোমালোকে এডৰে লিখিব পাৰা বা তোমালোকে এডৰে লিখিব পাৰা যে होली उत्सव में हम एक दूसरे को रंग लगाते हैं ঠিক আছে তাৰ পিছত আছে रंग बिरंगी होली में रंग बिरंगी पिचकारियां मिलती है ठीक है नेक्स्ट আছে पिचकारी हम पिचकारी में रंग भरकर एक दूसरों पर डालते हैं आमी पिचकारीत रंग भरी एजने आनजनक रंग दिउ बा एजने आनजনৰ ওপৰত रंग ढाली दिउ তাৰ পিছত हर्ष दिवाली के उत्सव में सभी हर्ष उल्लास करते हैं ओके नेक्स्ट আছে गुलाल मैं तुम्हारा गालों पर गुलाल लगाया ओके एটো তোমালোকে ধুনিয়াকে একেটা লিখি লবা এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে आओ निम्नलिखित वाक्यों के रेखांकित शब्दों को पढ़े और समझे এই তলত দিয়া বাক্যবিলাকত আন্ডাৰলাইন কৰা শব্দবিলাক তোমালোকক পঢ়িবলৈ দিছে আৰু বুজিবলৈ দিছে চোৱা स्नेहा ने एक लंबी पिचकारी ली नेक्स्ट আছে अयन ने एक बात पूछी नेक्स्ट আছে रीमा ने स्नेहा के साथ मिठाई खाई नेक्स्ट तुम्हारे दिसे अब तुम भी खाली जगहों में ने लिखकर वाक्यों को पढ़ो और समझो এই যিকিটা খালি জায়গা আছে খালি জায়গাবিলাকত তোমালোকক নে লিখি বাক্যবিলাক সম্পূৰ্ণ কৰিবলৈ দিছে আৰু পঢ়িবলৈ দিছে চোৱা বিল্লি নে চুহা খায়া মেকুৰীয়ে নিগুনি খালে হয়নে নেক্সট আছে राम ने पुस्तक पढ़ी रामे पुस्तक पढ़िले नेक्स्ट আছে रियान ने रोटी खाई रियाने रोटी खाले नेक्स्ट আছে रहना ने भात खाया रहनाय भात खाले হয়নে তো তোমালোকে খালি জায়গাবিলাকত নে লিখিবা নে লিখি দুনিয়াকে পঢ়িবা কেটা এতিয়া 10ত চোৱা তোমালোকক 10ত দিছে आओ पढ़े समझे और लिखे তো এবিলাকক পঢ়িবলৈ দিছে বুজিবলৈ দিছে আৰু লিখিবলৈ দিছে চোৱা पिताजी बाजार जा रहे हैं माताजी बाजार जा रही है पिताजी बाजार जा रहे हैं তাৰমানে দেউতা বজাৰলৈ গৈ আছে মাতাজি বাজাৰ जा रही है মা বজাৰলৈ গৈ আছে ঠিক আছে চোৱা ইয়াত ৰহি ব্যৱহাৰ হৈছে আৰু ইয়াত ৰহি ব্যৱহাৰ হৈছে কাৰণ ইয়াত পিতাজি আৰু ইয়াত মাতাজি পিতাজি মানে পুংলিঙ্গ আৰু মাতাজি হৈছে স্ত্ৰীলিঙ্গ হয়নে যেহেতু পিতাজি পুংলিঙ্গ সেইকাৰণে ৰহি হৈছে আৰু যেহেতু মাতাজি স্ত্ৰীলিঙ্গ সেইকাৰণে ৰহি হৈছে ঠিক আছে
মানে স্ত্ৰীলিংগ হ'লে ৰহি হ'ব আৰু পুংলিংগ হ'লে ৰহি হ'ব ঠিক আছে তাৰপিছত আছে চাচাজি দিল্লী যা ৰহে হে যেহেতু চাচাজি আৰু চাচাজি পুংলিংগ হয় গতিকে ইয়াত ৰহি হ'ব চাচিজি হমে গণিত পঢ়া ৰহি হে যেহেতু চাচিজি হয় গতিকে ইয়াত ৰহি হে হ'ব কাৰণ চাচি স্ত্ৰীলিংগ হয় হয়নে দাদাজি কুৰ্চি पर बैठे हैं দাদাজি পুংলিংগ হয় গতিকে बैठे হ'ব আৰু ইয়াত দিছে দাদিজি টিভি দেখ ৰহি হে দাদিজি যেহেতু স্ত্ৰীলিংগ হয় গতিকে ইয়াত ৰহি হ'ব নেক্সট আছে आओ ए लगाकर बसन बदले তো একেটা একবচন হয় আৰু এ লগাই তাৰমানে একাৰটো লগাই বচনবিলাক মানে একবচনবিলাক বহুবচন বনাবলৈ দিছে চোৱা বহন পেহনে বাত কি হ'ব বাতে হয়নে একাৰটো লগ লগাই দিলেই বহুবচন হৈ যাব বাত শব্দৰ সৈতে একাৰ যদি এটা তোমালোকে লগ লগাই দিয়া তেতিয়াহ'লে বহুবচন হৈ যাব তাৰপিছত আছে লহৰ লহৰে চোৱা কেৱল একাৰ এটা লগ হৈছে নেক্সট আছে तरंग तरंगे ओके তো এটা তোমালোকে ধুনিয়াকে একেটা লিখিবা 12 नंबर तुम्हारे एक प्रोजेक्ट दिसे असम की विभिन्न जनगोष्ठियों द्वारा मनाए जाने वाले कुछ त्योहारों के बारे में जानकारी प्राप्त करो और उनसे संबंधित चित्रों गीतों कथाओं को इकट्ठा कर परियोजना प्रस्तुत करो तो सरस्वती এইটো এটা যেহেতু প্ৰজেক্ট হয় গতিকে তোমালোকে শিক্ষকৰ সহায় লৈ নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা বা পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় লৈ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে তোমালোকক 13 দিছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने पाठत ব্যৱহাৰ হোৱা কেইটামান শব্দৰ অৰ্থ ইয়াত তোমালোকক দি দিছে তো তোমালোকে পঢ়ি মুখস্থ কৰি পেলাবা চোৱা দমাল উছলকুট জিদ ঠ মুখুটি নকাব रुनक चहन पहन हर्ष खुशी उल्लास आनंद त्योहार उत्सव कठोरता भेदभाव प्रतीक निशानी पकवान खाद्य पदार्थ चौराहा जहाँ 4 रास्ते मिलते हैं एकट्ठा एकत्र दुष्ट अनिष्टकारी नजदीक पास निकट तो मरমৰ ছাত্ৰ-ছাত্ৰীসকল হাজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো চাই কেনে পালা তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো তেৰে লাইক কৰি দিবা আৰু এতিয়ালৈকে যদি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লবা